ৰঙিয়া বলবমত যোৱা এজনৰ মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত 8জনক গ্ৰেপ্তাৰ। ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফাটকুচিত উদ্ধাৰ হোৱা বলবমৰ ভক্তৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰৰ ঘটনাৰ সন্দৰ্ভত আজি ৰঙিয়া আৰক্ষী 8জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। কংকন দাসৰ সৈতে বলবমত যোৱা 8 বন্ধুৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি ৰঙিয়া থানাত এজাহাৰ দিছিল পৰিয়ালে। আৰক্ষীয়ে আটক কৰিলে 8 অভিযুক্তক। ধৃত অভিযুক্ত কেইজন হৈছে ক্ৰমে ভাস্কৰ দাস, প্ৰদীপ দাস, দীপক দাস, কনক দাস, ধনেশ্বৰ বৈশ্য, মিলন শইকীয়া, হেমন্ত দাস আৰু অৰুণ দাস। উল্লেখ্য যে দেওবাৰে 8জন বন্ধুৰ সৈতে কংকন দাসে গুৱাহাটীৰ বশিষ্ঠলৈ বলবম যাত্ৰা কৰিবলৈ গৈছিল। কিন্তু ৰহস্যজনকভাৱে সোমবাৰে পুৱা আঘাতপ্ৰাপ্ত অৱস্থাত কংকন দাসৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে এয়া এক দুৰ্ঘটনা বুলি ধাৰণা কৰে যদিও আত্মীয় হত্যাৰ সন্দেহ কৰে। ধৃত অভিযুক্ত কেইজনক আৰক্ষীয়ে সোধা পোছা কৰি আছে। আজি অভিযুক্ত কেইজনক আৰক্ষী আদালতত হাজিৰ কৰাই এসপ্তাহৰ বাবে ৰিমাণ্ডত বিচাৰে যদিও আদালতে 3 দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে। ইফালে মৃতকৰ পৰিয়ালে হত্যাৰ অভিযুক্ত কেইজনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে। yang kau kata benda kakang kau, mustoli yang kau ni tak hari, logot ni dalam bulan lagi. Ini dah logot lagi yang mustoli bulan lagi. Logot yang kau ni anda logot lagi dah lagi. Mustoli kya kelakot kau ni lah,